নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মিছন এইচএছ আসাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আমি আলোচনা কৰিম এইচএছ ফাইনেল 2026ৰ এডুকেশ্যন সাবজেক্টৰ কমন 1 মাৰ্ক কুৱেশ্যন এনসাৰ। বন্ধুসকল, এই ভিডিঅ'টোত আমি যিমানবোৰ এক নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম সেই সকলোবোৰ প্ৰশ্নোত্তৰ কিন্তু বাৰে বাৰে ৰিপিট হৈ থকা মোষ্ট কমন কুৱেশ্যন এনসাৰবোৰ। আৰু বন্ধুসকল, এই ভিডিঅ'টো এক কমন কুৱেশ্যন এনসাৰ 1 মাৰ্ক কমন কুৱেশ্যন এনসাৰৰ পাৰ্ট 1 ভিডিঅ' হয়। ইয়াৰ পিছত পাৰ্ট 2 ভিডিঅ' আহিব। বন্ধুসকল, ইয়াৰ আগতে আমি পলিটিকেল সায়েন্সৰ 1 মাৰ্ক কমন কুৱেশ্যন এনসাৰৰ ভিডিঅ' এটা বনাইছিলো। যদি তোমালোকে চোৱা নাই, ডেসক্ৰিপচনত লিংক থাকিব, তোমালোকে ভিডিঅ'টো চাব পাৰা। আৰু বন্ধুসকল, তোমালোকে যদি এই কমপ্লিট পিডিএফটো ডাউনলোড কৰিব বিচৰা তেনেহলে তোমালোকে ডাউনলোডো কৰিব পাৰিবা। কেনেকৈ ডাউনলোড কৰিবা তাৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, অলপ স্কিপ নকৰাকৈ মই ভিডিঅ'টোৰ মাজতে তোমালোকক কৈ দিম। যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশনবোৰ তোমালোকে পাই থাকা। তো আমি আৰম্ভ কৰো। 1 নম্বৰ কুৱেশ্যন, সেইটো হৈছে অসম মাধ্যমিক শিক্ষা বোৰ্ড দেশৰ নিৰ্দেশ মৰ্মে স্থাপন কৰা হৈছিল। বন্ধুসকল, এই প্ৰশ্নটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। যি অসম শিক্ষা বোৰ্ড আছে, সেই অসম শিক্ষা বোৰ্ড কাৰ নিৰ্দেশ মৰ্মে স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে অসম মাধ্যমিক শিক্ষা আইন 1961 চনৰ নিৰ্দেশ মৰ্মে স্থাপন কৰা হৈছিল। বন্ধুসকল, কমপ্লিট লিখিব লাগিব। অসম মাধ্যমিক শিক্ষা আইন 1961 চনৰ নিৰ্দেশ মৰ্মে অসম মাধ্যমিক শিক্ষা বোৰ্ড কি কৰা হৈছিল? স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 2 টো চোৱা। বিশ্বৰ দ্বিতীয় বৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে ডেছ। বন্ধুসকল, বিশ্বৰ দ্বিতীয় বৃহৎ মুক্ত বিশ্ববিদ্যালয়খন, এই প্ৰশ্নটো কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে। ইয়াৰ উত্তৰটো হৈছে একেবাৰে সহজ, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়। মনত ৰাখিবা, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় হৈছে বিশ্বৰ দ্বিতীয় বৃহৎ মুক্ত বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা। বিশ্ব জনসংখ্যা দিৱস ডেছ তাৰিখে পালন কৰা হয়? বন্ধুসকল, একেবাৰে সহজ প্ৰশ্ন, কিন্তু এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে। তো যদিও নাজানা তাৰিখটো তেনেহলে তোমালোকে মনত কৰি ৰাখিবা। বিশ্ব জনসংখ্যা দিৱস 31 জুলাই তাৰিখে কি কৰা হয়? পালন কৰা হয়। মানে এই 31 জুলাই আহি আছে, 31 জুলাই তাৰিখে কি কৰা হ'ব? বিশ্ব জনসংখ্যা দিৱস পালন কৰা হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা। টিবিলিচি আন্তৰ্জাতিক পৰিৱেশ শিক্ষা সন্মিলন ডেছ চনত অনুষ্ঠিত হৈছিল? এই প্ৰশ্নটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। যি টিবিলিচি আন্তৰ্জাতিক পৰিৱেশ শিক্ষা সন্মিলন কিমান চনত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1977 চনত অনুষ্ঠিত হৈছিল। বন্ধুসকল, মনত ৰাখিবা, 1977 চনত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 5 টো চোৱা। শিক্ষাত শাস্তি আৰু পুৰস্কাৰ ভিত্তি হৈছে শিক্ষণৰ ডেছ নীতি? যি শিক্ষাত শাস্তি আৰু পুৰস্কাৰ আছে, এই শাস্তি আৰু পুৰস্কাৰ শিক্ষণৰ কোনটো নীতি? ইয়াৰ উত্তৰটো হৈছে শিক্ষণৰ ফলাফলৰ নীতি। মনত ৰাখিবা, শাস্তি আৰু পুৰস্কাৰ, এই প্ৰশ্নটো কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে। শাস্তি আৰু পুৰস্কাৰ, শিক্ষাত শাস্তি আৰু পুৰস্কাৰ হৈছে শিক্ষণৰ কি নীতি? ফলাফলৰ নীতি। নেক্সট কুৱেশ্যন নম্বৰ 6 টো চোৱা। শিক্ষণৰ ডেছ পদ্ধতিয়ে স্বাভাৱিক প্ৰৱণতা আৰু কৃত্ৰিম উদ্দীপকৰ মাজত সম্বন্ধ স্থাপন কৰে? ইয়াৰ উত্তৰটো হৈছে শিক্ষণৰ অনুবন্ধন। যি শিক্ষণৰ অনুবন্ধন পদ্ধতি আছে, এই অনুবন্ধন পদ্ধতিয়ে স্বাভাৱিক প্ৰৱণতা আৰু কৃত্ৰিম উদ্দীপকৰ মাজত সম্বন্ধ স্থাপন কৰে। নেক্সট কুৱেশ্যন 7 নম্বৰটো চোৱা। অনানুষ্ঠানিক শিক্ষাৰ এটা উদ্দেশ্য উল্লেখ কৰা? বন্ধুসকল, এই প্ৰশ্নটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা কি হয়, ইয়াৰ বিষয়ে তোমালোকে ভালকে জানিব লাগিব। আমি অলৰেডি আলোচনা কৰিছো যেতিয়া আমি চেপ্টাৰ 1 টো ডিসকাস কৰিছিলো। তো অনানুষ্ঠানিক শিক্ষাৰ এটা উদ্দেশ্য উল্লেখ কৰা, ইয়াৰ হৈছে ডিগ্ৰী প্ৰদান কৰা। অনানুষ্ঠানিক শিক্ষাৰ এটা উদ্দেশ্য হৈছে কি? ডিগ্ৰী প্ৰদান কৰা। নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা। শাৰীৰিক শিক্ষা মানে কি? বন্ধুসকল, এই প্ৰশ্নটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে। তো ইয়াৰ উত্তৰটো তোমালোকে চাব পাৰা। শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য কিদৰে ধৰি ৰাখিব পাৰি সেই সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰি। হয়নে? শাৰীৰিক শিক্ষা কি? শাৰীৰিক শিক্ষা হৈছে যাৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য কিদৰে ধৰি ৰাখিব পাৰি সেই সম্পৰ্কে জ্ঞান লাভ কৰাকে কি বুলি কোৱা হয়? শাৰীৰিক শিক্ষা বুলি কোৱা হয়। নাইবা এই শিক্ষাই বিভিন্ন ৰোগৰ বিষয়ে, এইবোৰৰ কাৰণ আৰু সতৰ্কমূলক ব্যৱস্থা ইত্যাদিৰ সম্বন্ধে জনাব পাৰে। আৰু এই যি শাৰীৰিক শিক্ষা আছে, এই শাৰীৰিক শিক্ষাই যিকোনো মানুহৰ এটা যি ৰোগ আছে সেই ৰোগৰ সতৰ্কতা আৰু সেইবোৰৰ কি কাৰণে হৈছে সেই কাৰণবোৰ কি কৰিব পাৰি? তাৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি। তো তাকে কি বুলি কোৱা হ'ব? শাৰীৰিক শিক্ষা বুলি কোৱা হ'ব। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 9 টো চোৱা।
শিক্ষণৰ অৰ্থ কি বন্ধুসকল এই প্ৰশ্নটো কিন্তু অতিকৈ জৰুৰী আৰু এই বছৰ অহা অতিকৈ বেছি সম্ভাৱনা আছে অন্তৰ্দৰ্শন শিক্ষণৰ অৰ্থ কি ইয়াৰ উত্তৰটো হৈছে অন্তৰ্দৰ্শন হল কোনো সমস্যাৰ অন্তৰ্নিহিত অংশসমূহৰ সামগ্ৰিকভাৱে নিৰীক্ষণ আৰু অধ্যয়ন কৰি সমস্যাটো সমাধানৰ আকস্মিক উপলব্ধি বন্ধুসকল অন্তৰ্দৰ্শন হৈছে যিকোনো এটা সমস্যা হৈ আছে সেই সমস্যাটো যি অন্তৰ্নিহিত অংশসমূহ আছে সামগ্ৰিকভাৱে নিৰীক্ষণ আৰু অধ্যয়ন কৰি যে সমস্যা এটা আছে তাৰ একেবাৰে মেইন কি কাৰণটো আছে মেইন একেবাৰে গুৰিৰ কাৰণটো আছে সেই গুৰিৰ কাৰণটো নিৰীক্ষণ আৰু অধ্যয়ন কৰি সেই সমস্যাটো যি সমস্যাটো চলি আছে সমস্যাটোৰ সমাধানৰ আকস্মিক উপলব্ধি যেতিয়া সেই আকস্মিক উপলব্ধিটো হৈ যাব সমাধানৰ যে এইটো কৰিলে সমাধান হ'ব সেই তাকে কি বুলি কোৱা হয় অন্তৰ্দৰ্শন শিক্ষণৰ অৰ্থ নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা এখন বগা দেৱালত থকা সৰু দাগ এটা আমি মনোযোগ দিও কিয় বন্ধুসকল তোমালোকে প্ৰশ্নটো পঢ়িয়ে গম পাইছা এই প্ৰশ্নটো কিমান জৰুৰী এডুকেশ্যনত কাৰণ এই প্ৰশ্নটো কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে তোমালোকক কৈছে যে এখন বগা দেৱাল ফৰ এক্সাম্পল ধৰি লোৱা আমাৰ এই স্ক্ৰিনটো এটা বগা দেৱাল হয় ইয়াতে যদি এটা সৰু দাগ থাকে ফৰ এক্সাম্পল এইটো দাগ এটা দি দিলো এই দাগটো থাকে আমাৰ কি আছে আমি ধৰিব পাৰো নে নাই যে ইয়াতে দাগ আছে তো কিয় হয় এইটো কাৰণ এই বস্তুটো হয় আমাৰ বৈসাদৃশ্যতাৰ কাৰণে যি আমাৰ মগজু আছে এই মগজু বৈসাদৃশ্যতাৰ কাৰণে কি হয় এই বস্তুটো আমি দেখা পাওঁ যে সৰু দাগ এটা থাকিলেও আমি তাক দেখা পাওঁ বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 11 টো চোৱা অনুমতি গড় পদ্ধতিৰে গড় নিৰ্ণয় কৰা সূত্ৰটো লিখা বন্ধুসকল তোমালোকক কৈ দিওঁ যে এডুকেশ্যনত কিন্তু তোমালোকৰ 1 নম্বৰৰ কাৰণে প্ৰতিটো বছৰে যিকোনো এটা গড় পদ্ধতি নাইবা কিবা এটা সূত্ৰ লিখিব আহিব তো সূত্ৰ কি আহিব লিখিব কি তোমালোকৰ ক্যালকুলেশন আছে তাৰ ওপৰতো ধুনিয়াকে এটা ভিডিও বনাম আৰু দুটামান ভিডিও বনাম আৰু এটা ভিডিওত আমি ধুনিয়াকে প্ৰথমত বুজাম তাৰ পিছত সেকেন্ড ভিডিওটোত আমি ধুনিয়াকে কেনেকুৱা ক্যালকুলেশনৰ প্ৰশ্ন আহে সেইবোৰ কৰিও দেখুৱাম তোমালোকক তো বন্ধুসকল তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ওকে তো ইয়াৰ উত্তৰটো হৈছে যে গড় নিৰ্ণয় কৰা সূত্ৰটো হৈছে গড়ক আমি m বুলিও কওঁ ইয়াৰ ইকুৱেল am summation fx divided by n into I তো এই সূত্ৰটো লগা আমি কি কৰো অনুমিত গড় পদ্ধতিৰে কি কৰো গড় নিৰ্ণয় কৰো নেক্সট কুৱেশ্যন নম্বৰ 12 টো চোৱা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় দেশ চনত স্থাপন কৰা হৈছিল প্ৰতিষ্ঠা কৰা হৈছিল বন্ধুসকল ইন্দিৰা গান্ধী যে মুক্ত বিশ্ববিদ্যালয় আছে এখন হল বিশ্বৰ দ্বিতীয় বৃহৎ মুক্ত বিশ্ববিদ্যালয় আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে 1985 চনত কি কৰা হৈছিল প্ৰতিষ্ঠা কৰা হৈছিল বন্ধুসকল চনটো তোমালোকে পাহৰি নাযাবা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 13 টো চোৱা অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম টেস অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয় হৈছে সেইখন হৈছে গুৱাহাটী বিশ্ববিদ্যালয় নেক্সট কুৱেশ্যন নম্বৰ 14 টো চোৱা জনসংখ্যা শিক্ষাৰ ধাৰণাটো আমেৰিকাৰ সমাজতত্ত্ববিদ ডেছে দাঙি ধৰিছিল যি জনসংখ্যা শিক্ষাৰ ধাৰণা এটো আমেৰিকাৰ এজন সমাজতত্ত্ববিদে কি কৰিছিল দাঙি ধৰিছিল তেওঁৰ নামটো কি আছিল ইয়াৰ উত্তৰটো হৈছে আলভা তেওঁৰ নামটো আছিল কি আলভা কুৱেশ্যন নম্বৰ 15 টো চোৱা গেষ্টাল্ট এটা ডেছ শব্দ যাৰ অৰ্থ হৈছে সমগ্ৰ বা সম্পূৰ্ণ আকাৰ বন্ধুসকল গেষ্টাল্ট হৈছে এটা শব্দ হয়নে কি শব্দ যাৰ অৰ্থ হৈছে সমগ্ৰ বা সম্পূৰ্ণ বুজাবলৈ গেষ্টাল্ট ইউজ কৰা হয় এই গেষ্টাল্ট এটা ডেছ শব্দ কি শব্দ ইয়াৰ উত্তৰটো হৈছে জাৰ্মান মিৰ্ডাল শব্দ হয় ই এটা কি হয় জাৰ্মান মিৰ্ডাল শব্দ হয় যাৰ অৰ্থ হৈছে সমগ্ৰ বা সম্পূৰ্ণ আকাৰ নেক্সট কুৱেশ্যন নম্বৰ 16 টো চোৱা কোনো এজন ব্যক্তিয়ে আনৰ হস্তক্ষেপ নোহোৱাকৈ ইচ্ছাকৃতভাৱে পৰিবেশৰ কোনো বস্তু বা বিষয় লৈ প্ৰদান কৰা মনোযোগক ডেছ মনোযোগ বোলা হয় ইয়াৰ উত্তৰটো হৈছে চোৱা ঐচ্ছিক মনোযোগ বোলা হয় কুৱেশ্যন নম্বৰ 17 বহুভুজ অঙ্কন কৰোতে বাৰংবাৰতাৰ মানসমূহ শ্ৰেণী অন্তৰালত ডেছৰ ওপৰত সংস্থাপন কৰা হয় যেতিয়া আমি কি কৰো বহুভুজ অঙ্কন কৰো সেই বহুভুজ অঙ্কন কৰোতে বাৰংবাৰতাৰ যি মানসমূহ আছে সেই মানসমূহ আমি শ্ৰেণী অন্তৰালত ডেছৰ ওপৰত সংস্থাপন কৰো ইয়াৰ উত্তৰটো হৈছে y অক্ষৰেখাত আমি কি কৰো ওপৰত কি কৰো সংস্থাপন কৰো কুৱেশ্যন নম্বৰ 18 টো চোৱা কোনখন শিক্ষা আয়োগে 10+2+3 শিক্ষা গাঁথনিৰ পৰামৰ্শ আগবঢ়াইছিল বন্ধুসকল এই প্ৰশ্নটো কিন্তু অতিকৈ জৰুৰী প্ৰশ্ন তোমালোকে গম পাইছা যদি তোমালোকে আগৰ বছৰ প্ৰশ্ন কাকতবোৰো চোৱা নহয় এই প্ৰশ্নটো কিন্তু প্ৰতিটো বছৰতে পোৱা দেখা যায় হয়নে হয়তো ই 1 নম্বৰত আহিব পাৰে নাইবা 2 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে নাইবা দীঘলীয়া প্ৰশ্ন উত্তৰতো আহি যাব পাৰে বুজি পাইছা তো অতিকৈ জৰুৰী প্ৰশ্ন হয় তো 10+2+3 এই যি শিক্ষা গাঁথনিটো আছিল পৰামৰ্শ কোনটো শিক্ষা আয়োগে আগবঢ়াইছিল ইয়াৰ উত্তৰটো হৈছে কোঠাৰী আয়োগ মনত ৰাখিবা কোঠাৰী
আয়োগ নামটো বাৰে বাৰে তোমালোকে পাবা আৰু বহুত প্ৰশ্ন উত্তৰত কোঠাৰী আয়োগে তোমালোকে লিখিব লাগিব তো নামটো তোমালোকে ধুনীয়াকে মনত ৰাখিবা নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱা পত্ৰ বা ডাকযোগে শিক্ষাৰ ধাৰণাটো কোনে প্ৰথমে প্ৰচলন কৰিছিল পত্ৰ বা ডাকযোগে যি শিক্ষাৰ ধাৰণা এটা ভাবিছিল প্ৰথমে কোনে প্ৰচলন কৰিছিল ইয়াৰ উত্তৰটো হৈছে আইজাক পিটমেনে মনত ৰাখিবা আইজাক পিটমেনে এই ধাৰণাটো তেওঁ কি কৰিছিল উদ্ভাৱন কৰিছিল কুৱেশ্যন নম্বৰ 20 টো চোৱা ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা বন্ধুসকল এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই প্ৰশ্নটো তোমালোকে জানিব লাগিব যেহেতু তোমালোকে মুক্ত বিশ্ববিদ্যালয় বা মুক্ত শিক্ষা ইয়াৰ বিষয়ে তোমালোকে এডুকেশ্যনত পঢ়িবা তো তাৰ কাৰণে তোমালোকে ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় কোনখন আছিল তাৰ কথা জানিব লাগিব ইয়াৰ উত্তৰটো হৈছে অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয় বন্ধুসকল একেবাৰে সহজ নামটো অন্ধ্ৰপ্ৰদেশ তোমালোকে জানা আৰু মুক্ত বিশ্ববিদ্যালয় তোমালোকে প্ৰশ্নতে পাই যাবা ওকে নেক্সট কুৱেশ্যন নম্বৰ 21 টো চোৱা গুৱাহাটী বিশ্ববিদ্যালয় দেশ চনত স্থাপন কৰা হৈছিল এই প্ৰশ্নটো অতিকৈ জৰুৰী প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন কমন প্ৰশ্ন ক'ব পাৰা গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত 1948 চনত কি কৰা হৈছিল স্থাপন কৰা হৈছিল কুৱেশ্যন নম্বৰ 22 টো চোৱা ভাৰতবৰ্ষত ডাকযোগে শিক্ষা ব্যৱস্থা দেশ চনত আৰম্ভ হৈছিল এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি গম পাইছো যে যি ডাকযোগে শিক্ষা কোনে উদ্ভাৱন কৰিছিল পিটমেনেও উদ্ভাৱন কৰিছিল মানে তেওঁ আৱিষ্কাৰ কৰিছিল বা ভাবিছিল কিন্তু ভাৰতবৰ্ষৰ এই ডাকযোগে শিক্ষা ব্যৱস্থা দেশ চনত আৰম্ভ হৈছিল কিমান চনত আৰম্ভ হৈছিল ইয়াৰ উত্তৰটো হৈছে 1962 চনত মনত ৰাখিবা 1962 চনত ভাৰতবৰ্ষত ডাকযোগে শিক্ষা ব্যৱস্থা আৰম্ভ হয় কুৱেশ্যন নম্বৰ 23 টো চোৱা বিশ্ব পৰিৱেশ দিৱস দেশ তাৰিখে উদযাপন কৰা হয় বন্ধুসকল দেশ তাৰিখে মানে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস তোমালোকে সকলোৱে জানা ইয়াৰ উত্তৰটো মই ক'বই দৰকাৰ নাই কাৰণ তাৰ পিছতো কিন্তু তোমালোকে এই উত্তৰটো তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা যে বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয় তোমালোকে কমেন্ট সেকশনত 23 লিখি কেনে তোমালোকে উত্তৰটো কমেন্ট কৰি জনোৱা কুৱেশ্যন নম্বৰ 24 টো চোৱা এডৱাৰ্ড লি থৰ্নডাউকে প্ৰৱৰ্তন কৰা প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিক শিক্ষণৰ দেশ তত্ত্ব বুলি কোৱা হয় বন্ধুসকল ইয়াতে এজন ব্যক্তিৰ নাম পাইছা এডৱাৰ্ড লি থৰ্নডাইকে প্ৰৱৰ্তন কৰা যি প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি আছে এই প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি শিক্ষণৰ দেশ তত্ত্ব বুলি কোৱা হয় কি তত্ত্ব বুলি কোৱা হয় ইয়াৰ উত্তৰটো হৈছে সংযোগবাদ তত্ত্ব বুলি কোৱা হয় মনত ৰাখিবা কি তত্ত্ব সংযোগবাদ তন্ত্ৰ বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 25 টো চোৱা বহু বিকল্প বাছনি প্ৰশ্নত এগৰাকী শিক্ষাৰ্থীয়ে দেশ পদ্ধতি প্ৰয়োগ কৰি শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰে বন্ধুসকল এই প্ৰশ্নটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰটো তোমাৰ প্ৰশ্নটো ভালকে বুজি লোৱা যে বহু বিকল্প বাছনি লাইক এমসিকিউ যিবোৰ থাকে তোমালোকৰ হয় না এমসিকিউ প্ৰশ্নত এগৰাকী শিক্ষাৰ্থীয়ে মানে এগৰাকী বা তুমিয়ে যেনেকৈ তুমি শিক্ষাৰ্থীয়ে দেশ পদ্ধতি প্ৰয়োগ কৰি কি পদ্ধতি প্ৰয়োগ কৰি শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰে সেই পদ্ধতিটো হৈছে প্ৰত্যাভিজ্ঞ পদ্ধতিটো প্ৰয়োগ কৰি কি কৰিব পাৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰা কি হয় এই প্ৰত্যাভিজ্ঞ পদ্ধতি ইয়াৰ বিষয়ে আমি নেক্সট যিবোৰ ভিডিঅ আহিব তাত আমি আলোচনা কৰিম নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে এতিয়া তোমালোকক জনাই দিওঁ যে তোমালোকে এই কমপ্লিট পিডিএফটো কেনেকৈ ডাউনলোড কৰিব পাৰিবা বন্ধুসকল আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে এটা হোৱাটছএপ চেনেলৰ লিংক আছে সেই হোৱাটছএপ চেনেলটো তোমালোকে জইন হোৱা আৰু জইন হোৱাৰ পিছত সেই হোৱাটছএপ চেনেলটোতে তোমালোকে কমপ্লিট পিডিএফটো পাই যাবা আৰু তাৰ লগতে বন্ধুসকল ডেছক্ৰিপশ্যনত আমাৰ ইনষ্টাগ্ৰাম আইডিৰো লিংকটো দিয়া আছে তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে বা সুধিব থাকে তেনেহ'লে তোমালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি মোক মেছেজ দিব পাৰা ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো 26 নম্বৰ কুৱেশ্যনটো চোৱা কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ হিচাপে ডেছ নিৰ্ণয় কৰোঁতে সকলো ৰাশি বিচাৰ কৰা হয় ইয়াৰ উত্তৰটো হৈছে গড় হয়নে কি কৈছে কেন্দ্ৰীয় প্ৰৱণতা জোখ হিচাপে ডেছ নিৰ্ণয় কৰোঁতে সকলো ৰাশি বিচাৰ কৰা হয় তাৰ উত্তৰটো হৈছে গড় নিৰ্ণয় কৰোঁতে সকলো ৰাশি বিচাৰ কৰা হয় কুৱেশ্যন নম্বৰ 27 টো চোৱা অতিকৈ জৰুৰী প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন দূৰ শিক্ষা কি ইয়াৰ ওপৰত কিন্তু তোমালোকৰ এটা হলে প্ৰশ্ন আহিবই দূৰ শিক্ষা কি নাইবা দূৰ শিক্ষা ওপৰত যিকোনো এটা দীঘলীয়া প্ৰশ্ন হলেও তোমালোকৰ আহিবই তো ইয়াৰ উত্তৰটো চোৱা প্ৰথমতে তোমালোকে জানি লোৱা যে দূৰ শিক্ষানো কি দূৰ শিক্ষা হৈছে কোনো বিশেষ শিক্ষানুষ্ঠানত শিক্ষকসকলৰ সন্নিধ্যত গতানুগতিক প্ৰক্ৰিয়াৰে শিক্ষা গ্ৰহণ আৰু শিক্ষা প্ৰদান পৰিৱৰ্তে যন্ত্ৰৰ সহায়ত দূৰতে থাকি শিক্ষা গ্ৰহণ কৰা ব্যৱস্থাই হৈছে দূৰ শিক্ষা মানে দূৰ শিক্ষা হয় কি দূৰ শিক্ষা হৈছে কোনো এটা যন্ত্ৰৰ সহায়ত লাইক যেনেকৈ ইউটিউবটো হ'ব পাৰে হয়নে লাইক ভিডিঅ' কল হ'ব পাৰে লাইক মানে অনলাইন ক্লাছেছবোৰ হ'ব পাৰে তাৰ যোগেদি দূৰতে থাকি যেতিয়া শিক্ষা গ্ৰহণ কৰে তাকে কি বুলি কোৱা হয় দূৰ শিক্ষা এতিয়া ছাপ'জ তোমালোকে ধৰি লোৱা তোমালোকে ইউটিউবত পঢ়ি আছা মোবাইলত হয়নে মই বেলেগ এটা ঠাইৰ পৰা তোমালোকক পঢ়াই আছোঁ তো এই কমপ্লিট শিক্ষাটো কি হৈছে এটা দূৰ শিক্ষা হৈছে মানে সকলোৱে দূৰৰ পৰা পঢ়ি আছে হয়নে নাই বুজি পাইছা
নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 28 টো চোৱা অভিজ্ঞতাৰ ফলত নতুন আচৰণৰ শক্তি বৃদ্ধি বা পুৰণি আচৰণৰ শক্তি হ্ৰাস কৰা প্ৰক্ৰিয়াকে শিক্ষা আখ্যা দিব পাৰি এই উক্তিটো কোনে কৈছিল বন্ধুসকল এই উক্তিটো তোমালোকে মনত ৰাখিবা এডুকেশ্যন সাবজেক্টত অভিজ্ঞতাৰ ফলত নতুন আচৰণ শক্তি বৃদ্ধি বা পুৰণি আচৰণ শক্তি হ্ৰাস কৰা প্ৰক্ৰিয়াকে শিক্ষণ আখ্যা দিব পাৰি এই উক্তিটো কোনে কৈছিল ইয়াৰ উত্তৰটো হৈছে হেনৰি পি স্মিথে মনত ৰাখিবা হেনৰি পি স্মিথে এই গোটে উক্তিটো তেওঁ কৈছিল নেক্সট কুৱেশ্যন নম্বৰ 29 টো চোৱা স্মৃতি হৈছে এক নিখুঁত পুনঃ উদ্দীপন কাৰ্য য'ত অতীত অভিজ্ঞতাৰ বিষয়বস্তুসমূহ যিমান দূৰ সম্ভৱ পূৰ্বৰ বিনাশ আৰু ধৰণ অনুযায়ী পুনৰ প্ৰতিষ্ঠা কৰা হয় এই উক্তিটো কাৰ এই উক্তিটো হৈছে ইয়াৰ উত্তৰটো হৈছে এই উক্তিটো হৈছে ষ্টাউটৰ মনত ৰাখিবা এই উক্তিটো হৈছে ষ্টাউটৰ নেক্সট কুৱেশ্যন মানে লাষ্ট কুৱেশ্যন হয় ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে বন্ধুসকল ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ তোমালোকৰ হয়তো কুৱেশ্যন পেপাৰ হয়তো ডাইৰেক্ট ঐচ্ছিক মনোযোগ বুলিও দি দিব পাৰে নাইবা ইচ্ছাকৃত মনোযোগো তোমালোকক দি দিব পাৰে বন্ধুসকল অলপ আগতে আমি এই প্ৰশ্নটো আলোচনা কৰি আহিছিলো ঐচ্ছিক মনোযোগ বোলা হয় নে নাই তো ইয়াৰ উত্তৰটো চোৱা যেতিয়া আমি কোনো কথা বা বিষয়ৰ প্ৰতি ইচ্ছাকৃতভাৱে মনোযোগ দিওঁ তেনে মনোযোগক ঐচ্ছিক মনোযোগ বোলে যেতিয়া আমি যিকোনো কথা এটা যিকোনো বিষয় এটা সেই বিষয়টো যদি আমি ইচ্ছাভাৱে আমাৰ ইচ্ছা অনুযায়ী যদি আমি ভালকে মনোযোগ দিওঁ ন তেনে মনোযোগক কি বুলি কোৱা হয় ঐচ্ছিক মনোযোগ বোলা হয় ওকে তো বন্ধুসকল আজিলৈ ইমানখিনি আছিল কিন্তু এইটো পাৰ্ট 1 হয় ইয়াৰ পিছত আৰু এক নম্বৰীয়া কমন কুৱেশ্যন এনসাৰৰ আৰু এটা ভিডিঅ' আহিব সেইটো হ'ব পাৰ্ট 2 আৰু সেই পাৰ্ট 2 ভিডিঅ'ৰ লিংক ডেসক্ৰিপচনতে থাকিব তোমালোকে ডেসক্ৰিপচনত যোৱা পাৰ্ট 2 ভিডিঅ' লিখাই আছে তাত তোমালোকে পাৰ্ট 2 ভিডিঅ'টো চাব পাৰিবা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা তেনেহলে ভিডিঅ'টো লাইক কৰি দিয়া কমেন্ট এটা কৰি জনাবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা তাৰ লগতে তোমালোকৰ যি ক্লাছমেটবোৰ আছে তোমালোকৰ বন্ধুসকল আছে নাইবা ভাইটি ভণ্টি আছে দাদা বাইদেউ আছে সকলোলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই